অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাৰ্যবাহী জিলা সমিতিৰ তৰফৰ পৰা তথা দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ তৰফৰ পৰা আপোনালোকক আন্তৰিক অভিনন্দন শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি আমি সংবাদমেলখন আয়োজন কৰাৰ বিষয়টো হৈছে কি, আজি কেইদিনমানৰ আগতে বঙালী সুৰক্ষা মঞ্চ বুলি এটা সংগঠনৰ স্বয়ংভূৰ সভাপতি উৎপল দে নামৰ এজন ব্যক্তিয়ে ছ'চিয়েল মিডিয়াত কিছু কটু মন্তব্য ৰাখিছিলে। তেখেতে সেই কটু মন্তব্য ৰখাৰ কাৰণে আজি আমি বোকাজান থানাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়ালৈ তেখেতৰ নামত আমি এখন এজাহাৰ দাখিল কৰিছোঁ। আৰু আমি ক'ব বিচাৰিছোঁ যে উৎপল দে নামৰ ব্যক্তিজনে তেওঁ ছ'চিয়েল মিডিয়াত বক্তব্য ৰাখিছে যে অসমৰ প্ৰথম মুখ্যমন্ত্ৰীজন তথা ভাৰতৰত্ন গোপীনাথ বৰদলৈয়ে অসমখন হেনো পূব পাকিস্তানৰ লগত চামিল কৰিবলৈ ষড়যন্ত্ৰ কৰিছিলে আৰু সেই ষড়যন্ত্ৰ বোলে নেতাজী সুভাষ চন্দ্ৰ বসুৰ ককাকেহে বোলে অসমখন বচাইছিলে। তেওঁ এটা এনেকুৱা বিৰূপ আৰু অবাঞ্ছনীয় মন্তব্য ৰাখিছে, এইটোৱে আমাক ক্ষুণ্ণ কৰি তুলিছে। আৰু দ্বিতীয়তে তেখেতে আৰু এটা বিৰূপ মন্তব্য কৰিছে কি, অসমীয়া জাতিৰ স্বাভিমান তথা সন্মান, এটা জাতিৰ ভাষা সংস্কৃতিৰ এটা সন্মান হৈছে সাহিত্য। এই অসম সাহিত্য সভাৰ বোলে প্ৰথম মানে সৃষ্টিকৰ্তা মানে সাহিত্য সভাৰ প্ৰথম বোলে বঙালী মানুহেহে বোলে সাহিত্য সভা তেওঁলোকে গঠন কৰিছিলে। আৰু তেখেতে বহু বিৰোধ মন্তব্য সমাজ তথা ছ'চিয়েল মিডিয়াত তেখেতে বহু দিনৰ পৰা বক্তব্য ৰাখি অহা আমি এতিয়া আমাৰ বিষয়টো হৈছে কি, অসমখন বিভিন্ন জাতি জনগোষ্ঠীৰে সম্প্ৰীতিৰে থকা এখন ৰাজ্য। এই ৰাজ্যখনত এই বঙালী সুৰক্ষা মঞ্চ বোলা অখ্যাত সংগঠনটোৱে এই সভাপতি স্বয়ংভূ সভাপতিজন উৎপল দে অসমত তেওঁ সংঘাত সৃষ্টি কৰিব বিচাৰিছে নেকি অসমীয়া বঙালীৰ মাজত? আমাৰ এক নম্বৰ প্ৰশ্নবোধক সেইটো থাকি গৈছে। আৰু তেখেতে যি বাৰম্বাৰভাৱে যে অসমীয়া জাতিটোক যে তেখেতে প্ৰত্যাহ্বান জনাই থাকে, এই বিষয়টোত কিন্তু তেখেতক আমি ক'ব বিচাৰিছোঁ যে তেখেতে বুৰঞ্জী তথা হিষ্ট্ৰী অলপ অধ্যয়ন কৰিব লাগে। অসম বুৰঞ্জী তেখেতে অধ্যয়ন কৰক, তেখেতৰ সাম্য জ্ঞানখিনি তেতিয়া তাত তেখেতে গম পাব তেখেতে কি ভিত্তিত অসমৰ ভূমিপুত্ৰসকলক, অসমৰ খিলঞ্জীয়া মানুহসকলক তেখেতে চেলেঞ্জ দিয়ে। কোনোবাৰ সংগঠনৰ লগত লাগিছে, তেওঁ সেই সংগঠনটোৰ ওপৰত তেখেতে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমাৰ দেশত আইন কানুন আছে, সেই ক্ষেত্ৰত তেখেতে আগবাঢ়ক। কিন্তু অসমৰ প্ৰথম মুখ্যমন্ত্ৰীজন ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ লগতে অসম সাহিত্য সভাক যি অপমান কৰিলে, এই ক্ষেত্ৰত কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কাৰ্বি-আংলং জিলা সমিতিয়ে কিন্তু ক্ষুণ্ণ হৈছে। আৰু তেখেতে এতিয়া দেখিছোঁ যে ছ'চিয়েল মিডিয়াত তেখেতে ভুল স্বীকাৰ কৰি পেলাই তেখেতে লিখিছে, তেখেতৰ ফেচবুকৰ নিজৰ প্ৰফাইলত তেখেতে লিখিছে যে মোৰ ভুল হৈ গ'ল, তেখেতে মোৰ অসমৰ ৰাইজে মোক মাফ কৰিব। কি এইটো কথা হৈছে নেকি? তেখেতে প্ৰথমতে ভুল কৰিব, ভুল হোৱাৰ পিছত আকৌ তেখেতে মাফ কৰিব। এই ক্ষেত্ৰত কিন্তু অসম চৰকাৰে আৰু অসম আৰক্ষী বাহিনীয়ে এতিয়া বিষয়াসকলে কি দায়িত্ব গ্ৰহণ কৰে বা কি ব্যৱস্থা গ্ৰহণ কৰে, সেই ক্ষেত্ৰত কিন্তু আমি দুয়োটা সংগঠনে আজি অনাগত দিনত লক্ষণীয়ভাৱে আমি দৃষ্টি ৰাখিম। আৰু আমি ক'ব বিচাৰিছোঁ যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে হওক বা দুৰ্নীতি বিৰোধী যুৱ শক্তিয়ে অসমেই হওক, অসমৰ স্বাভিমানৰ ক্ষেত্ৰত গণতান্ত্ৰিকভাৱে যদি আন্দোলন লওঁ, তেতিয়াহ'লে আমাৰ ওপৰত ইটোৰ ওপৰত ইটো ধাৰা কেছ জাপি দিয়ে। কিন্তু এনেকুৱা কিছুমান ব্যক্তিয়ে, এই যিজন অখ্যাত স্বয়ংভূ সভাপতি উৎপল দে নামৰ ব্যক্তিজনে অসমৰ ভূমিপুত্ৰসকলক যে ইমান বাৰম্বাৰ চেলেঞ্জ কৰি আছে, সেই ক্ষেত্ৰত কিন্তু অসম চৰকাৰে কিয় আজিলৈকে বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই, এইটো আমাৰ সন্দেহৰ আৱৰ্তত থাকি গৈছে। আৰু তেখেতে এটা জানিব লাগে যে অসমত 1960 চনত এখন আইন পাছ কৰি থৈছে, গভৰ্ণৰে এখন আইন পাছ কৰি থৈছে যে অসমত অসমীয়া ভাষাৰ লগতে ব্যৱহাৰ কৰিব লাগে সকলোতে। আৰু আমি ক'ব বিচাৰিছোঁ যে অসমত অসমীয়া ভাষাৰ প্ৰাধান্যৰ লগতে অসমত ভূমিপুত্ৰসকলৰ, খিলঞ্জীয়া জাতি জনগোষ্ঠীসকলৰ ভাষা সংস্কৃতি উত্তৰণ হোৱাটো আমি মনে কামনে বিচাৰোঁ।
কিন্তু কিছুমান ক্ষেত্ৰত তেওঁলোকে যিটো আমাক দাবী ধমকি দি আছে, কিন্তু যুৱ ছাত্ৰ পৰিষদে হওক বা দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে হওক বা কিন্তু আমি বহি নাথাকোঁ। কিন্তু চৰকাৰে ইয়াক এই ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ কৰিব লাগিব অনাগত দিনত। যদি এই ক্ষেত্ৰত যদি উচিত পদক্ষেপ গ্ৰহণ নকৰে তেতিয়াহ'লে কিন্তু আমি ভাবিবলৈ বাধ্য হ'ম যে চৰকাৰখনে জাতিটোক নিৰাপত্তা দিবলৈ লাগিছেনে নে জাতিটোৰ মাজত সমন্বয় চেষ্টা কৰিবলৈ ৰাখিছেনে, এই ক্ষেত্ৰত কিন্তু আমাৰ সন্দেহৰ আৱৰ্তত পুনৰবাৰ থাকি যাব। সেইকাৰণে আমি কৈছোঁ যে আজি বোকাজান থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী মহোদয়ৰ ওচৰত এজাহাৰ দাখিল কৰাৰ জৰিয়তে তেখেতক আদালতলৈ আনি পেলাই উচিত আইনগত শাস্তি প্ৰদান কৰিবৰ বাবে আমি আজি দুয়োটা সংগঠনে দাবী জনাইছোঁ। আৰু যদি চৰকাৰে এই ক্ষেত্ৰত যদি বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে তাৰ বিহিত ব্যৱস্থা কিন্তু গ্ৰহণ কৰিলে আমি যুৱ ছাত্ৰ পৰিষদৰ বা দুৰ্নীতি বিৰোধী অসমে কিন্তু প্ৰস্তুত আছে। কিয় অসমীয়া ভাষা সংস্কৃতি কৃষ্টিৰ ওপৰত কোনোবাই যদি বাৰম্বাৰভাৱে আক্ৰমণ কৰিব, অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ যদি ভাষা সংস্কৃতিৰ ওপৰত যদি বাৰম্বাৰ যদি আক্ৰমণ কৰি থাকে তেতিয়াহ'লে এই ক্ষেত্ৰত কিন্তু আমি বহি নাথাকোঁ। এই ক্ষেত্ৰত কিন্তু পৰৱৰ্তী সময়ত আমি আপোনালোকৰ আজি সংবাদ মাধ্যমৰ জৰিয়তে অৱগত কৰিছোঁ। সাংবাদিকসকল, পোনপ্ৰথমে আমাৰ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম আৰু অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আপোনালোকক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি মূল উদ্দেশ্যত আহিছোঁ, আমাৰ সংবাদমেল মূল উদ্দেশ্য দিয়াৰ যি আপোনাৰ উৎপল দে নামৰ ব্যক্তিজনে আপোনাৰ পোনপ্ৰথমে আমাৰ অসমৰ মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ আৰু অসম সাহিত্য সভাৰ যি আপোনাৰ তেওঁ মন্তব্য দিছে তাত আমি বিৰোধিতা কৰিছোঁ। আৰু আমি দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম আৰু অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ সংগঠন আমি বেংগলী আৰু অন্যান্য আমি ভাই হিচাপে আমি তেওঁলোকৰ লগত মিলিজুলি কৰি থাকিব লৈছোঁ। কিন্তু কিছু ব্যক্তি নেতাসকলে তেওঁলোকে কি কৰিছে, তেওঁলোকে খুব আপোনাৰ ভাইৰাছৰ নিচিনা এটা খুব বেয়া মন্তব্য দিছে আৰু আমি বিৰোধিতা কৰিছোঁ। আৰু আমি 12 ঘণ্টা সময় বান্ধি দিছোঁ। অসম আৰক্ষী তেওঁক তদন্ত কৰি অতি সোনকালে তেওঁক 12 ঘণ্টাৰ ভিতৰত এৰেষ্ট কৰক, গ্ৰেপ্তাৰ কৰক। যদি তেওঁক অনাগত গ্ৰেপ্তাৰ নকৰে তেনেহ'লে আমি তেওঁক কঠোৰ ব্যৱস্থা ল'বলৈ আমি হাজিৰ হৈ আছোঁ।